খাৰুপেটিয়াৰ কামাৰপাৰাত ভয়ংকৰ কাণ্ড 12 দিন ধৰি পলাই থকা দিল্লীৰ নিজামুদ্দিন মাৰ্কাজত অংশ লোৱা 9 জামাতীৰ এটা দলক দণ্ডাধীশসহ আৰক্ষীয়ে আজি কৰায়ত্ব কৰিবলৈ সক্ষম হয়। দৰঙৰ বিভিন্ন মছজিদে পৰিভ্ৰমণ কৰি ফুৰা নিজামুদ্দিন মাৰ্কাজ পৰিভ্ৰমণ কৰি অহা এই দলটোৱে 24 মাৰ্চৰ পৰা আত্মগোপন কৰি আছিল ইয়াকুব আলী নামৰ এজন লোকৰ ঘৰত। ইফালে স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সকিয়নি আজিৰ ভিতৰত আত্মপ্ৰকাশ নকৰিলে নিজামুদ্দিনৰ পৰা আহি লুকাই থকা এনে দলৰ লগতে সংশ্লিষ্ট গাঁওবাসীৰ বিৰুদ্ধেও ৰুজু কৰা হ'ব ফৌজদাৰী গোচৰ। দিল্লীৰ তবলিগী জামাতত অংশগ্ৰহণ কৰা অসমৰ 25 জনকৈ লোকৰ কোভিড-19 পজিটিভ হোৱাৰ পিছত এতিয়া ৰাজ্যজুৰি মহামাৰী কৰোনাৰ আতংক বৃদ্ধি পাইছে আৰু বাৰম্বাৰ ৰাজ্য চৰকাৰে আহ্বান জনাইছে নিজামুদ্দিনৰ মাৰ্কাজৰ তবলিগী জামাতত অংশগ্ৰহণ কৰা লোকসকলক স্বাস্থ্য বিভাগৰ কাষ চাপিবলৈ। কিন্তু এতিয়াও পলাতক হৈ আছে বহু লোক। তাৰ মাজতেই খাৰুপেটিয়াৰ কামাৰপাৰাত ভয়ংকৰ ঘটনা। কামাৰপাৰা গাঁৱৰ ইয়াকুব আলীৰ বাসগৃহৰ পৰা প্ৰশাসনে উদ্ধাৰ কৰে জামাতৰ 9 জনকৈ সদস্যক। জামাতৰ এই আটাইকেইজন সদস্যৰ ঘৰ মুম্বাইত। যোৱা 24 মাৰ্চৰ পৰা আত্মগোপন কৰি আছিল খাৰুপেটিয়াৰ কামাৰপাৰাৰ ইয়াকুব আলীৰ বাসগৃহত। 24 মাৰ্চৰ পূৰ্বে দৰঙৰ বিভিন্ন মছজিদত ঘূৰি ফুৰিছিল এই 9 জামাতী। দিল্লীৰ নিজামুদ্দিনৰ মাৰ্কাজৰ জামাতত অংশগ্ৰহণ কৰাৰ পিছত মুম্বাই কলকাতা হৈ দৰঙলৈ আহিছিল মুম্বাইৰ এই 9 জামাতী। খাৰুপেটিয়া আৰক্ষীয়ে এই 9 জামাতীক উদ্ধাৰ কৰি স্বাস্থ্য বিভাগৰ হাতত গতাই দিয়ে। খাৰুপেটিয়া থানাৰ অন্তৰ্গত কমাৰপাৰা নামৰ এটা গাঁৱত মানে আছেই লকডাউন হোৱাৰ পিছদিনাখনৰ পৰা আছে বুলি আমি খবৰ পালোঁ। লগে লগে আমি SDMক আমি খবৰ দিলোঁ ডক্টৰ টিমক, আৰু আমি নিজে আহি পেলাই স্পটত পালোহি। এতিয়া আমি স্পটতে আছোঁ। ইয়াতে ইয়াকুব বুলি এজন মানুহৰ ঘৰতে আমি 9 জন মানুহ পাইছোঁ, আৰু 9 জন মানুহে হৈছে বাহিৰৰ মানুহ, মুম্বাইৰ মানুহ। আৰু এই সমগ্ৰ ঘটনাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সকিয়নি বান্ধি দিলে ডেডলাইন। আজি সন্ধিয়া 6 বজাৰ পূৰ্বে ৰাজ্যৰ বিভিন্ন প্ৰান্তত দিল্লীৰ তবলিগী জামাতত অংশগ্ৰহণ কৰা সকলো সদস্যই যদি আৰক্ষী বা স্বাস্থ্য বিভাগৰ হাতত ধৰা নিদিয়ে তেনেহ'লে তেওঁলোকৰ বিৰুদ্ধে গ্ৰহণ কৰা হ'ব অপৰাধমূলক গোচৰ। নিজামুদ্দিনৰ তবলিগী জামাতত অংশগ্ৰহণ কৰা জামাতৰ বহু লোক এতিয়াও পলাতক হৈ থকাৰ পৰিপ্ৰেক্ষিততেই এই সকিয়নি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। কেৱল পলাতক সদস্যসকলেই নহয়, এওঁলোকক আশ্ৰয় দিয়া গাঁও তথা গাঁওবাসীৰ বিৰুদ্ধেও ৰুজু কৰা হ'ব অপৰাধমূলক গোচৰ। বিষয়টো চিৰিয়াছ। আমি এখেতসকলক কালি মই লাখটকীয়া মছজিদৰ কৰ্মকৰ্তাসকলক মাতি আনিও কথা পাতিছিলোঁ, আৰু আমি স্পষ্টভাৱে কৈছোঁ যে আজি গধূলি 6টা বজাৰ ভিতৰত সকলোকে উলিয়াই দিব লাগে। যদি আজি 6টা বজাৰ ভিতৰত গোটেইখিনি ওলাই নাহে, অহাকালি যদি আমি আৰু কোনোবা এনেকৈ লুকাই থকা ব্যক্তি পাওঁ, আমি ফৌজদাৰী গোচৰ ল'বলৈ বাধ্য হ'ম। যিখন গাঁৱত ৰাখিছে সেই গাঁৱৰ বিৰুদ্ধেও ফৌজদাৰী গোচৰ ল'ম আৰু মানুহকেইজনৰ বিৰুদ্ধেও ল'ম। গতিকে আজি গধূলিৰ ভিতৰত যেনে তেনে তেওঁলোক ওলাই আহিব লাগে। লুকাই থাকি লাভ নাই, ক'ৰবাত নহয় ক'ৰবাত আমি গম পামেই। খালি গম পোৱাৰ আগতে ৰোগটো বহুতলৈকে বিয়পাই দিব নালাগে। কথাটো হ'ল সেইটো। সেইকাৰণে আজিৰ সময়সীমা পাৰ হৈ যোৱাৰ পিছত অহাকালিৰ পৰা আমি ক্ৰিমিনেল কেছ ল'ম। ইয়াৰ মাজতে গুৱাহাটীকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ মছজিদ কমিটিয়ে নিষিদ্ধ কৰিছে তবলিগী জামাতক। যোৰহাটৰ ৰজা হাউলি আৰু ককিৰামুখ মছজিদ কমিটিয়ে আনুষ্ঠানিকভাৱে তবলিগী জামাত নিষিদ্ধকৰণৰ বাবে জাননী জাৰি কৰিছে। এটা সিদ্ধান্ত লৈছোঁ যে ভৱিষ্যতে আমাৰ মছজিদত কোনো তবলিগ জামাত আহিবলৈ দিয়া নহ'ব, আৰু ৰজাহাউলি জামাতৰ কোনোবা ব্যক্তি যদি তবলিগ জামাতত যাব বিচাৰে আমি তেওঁৰ ওপৰত বিহিত ব্যৱস্থা ল'ম। লোৱা হ'ল আজিৰ সভাত তবলিগ জামাতত ঘটোৱা নিজামুদ্দিন কাণ্ডৰ তীব্ৰ গৰিহণা দি প্ৰস্তাৱ গ্ৰহণ কৰা হয়। 2 নম্বৰ প্ৰস্তাৱ কৰা হ'ল যে আজিৰ সভাত ৰজাহাউলি মছজিদত তবলিগ জামাত অহাটো নিষিদ্ধ কৰাৰ লগতে ৰজাহাউলি জামাতৰ কোনো ব্যক্তি তবলিগ জামাতত গ'লে উক্ত ব্যক্তিক ৰজাহাউলি জামাতৰ পৰা বিহিত ব্যৱস্থা গ্ৰহণৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয়। গুৱাহাটীৰ কেইবাখনো মছজিদ কমিটিয়ে নিষিদ্ধ কৰিছে এই বিতৰ্কিত তবলিগী জামাতক। আৰু নিজামুদ্দিনৰ মাৰ্কাজৰ তবলিগী জামাতত অংশগ্ৰহণ কৰি অসমলৈ উভতি অহা বহুকেইজন লোক কৰোনা ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হোৱাৰ পিছতেই সমগ্ৰ ৰাজ্যতে এই ৰোগে অতি ভয়ংকৰ ৰূপ লোৱাৰ আশংকা প্ৰকট হৈ পৰাৰ মাজতেই জামাতৰ বিষয়ববীয়াৰ সৈতে বৈঠকত অংশগ্ৰহণ কৰি মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই
দিল্লীৰ নিজামুদ্দিনৰ মাৰ্কাজৰ তবলিগী জামাতত অংশগ্ৰহণ কৰা অসমৰ সকলো ব্যক্তিৰ তালিকা অতি শীঘ্ৰে আৰক্ষী তথা প্ৰশাসনৰ হাতত জমা দিবলৈ আহ্বান জনায়। 1 নং মছজিদ কমিটি, 2 নং লাখটকীয়া 2 নং মছজিদ কমিটি, ৰাজধানী মছজিদ কমিটি, কমৰপট্টি মছজিদ কমিটি, মাছখোৱা মছজিদ কমিটি, ফাঁচীবাজাৰ মছজিদ উল্লেখযোগ্য। সেইকাৰণে আমি আজি ইয়াত উপস্থিত থকা মছজিদ কমিটি কেইখনে সেইসকল ব্যক্তিলৈ বিনম্ৰভাৱে অনুৰোধ জনালোঁ যে যিসকল ব্যক্তিয়ে দিল্লী নিজামুদ্দিনৰ তবলিগ জামাতৰ পৰা অসমলৈ উভতি আহিছে কিন্তু এতিয়াও চৰকাৰৰ লগত সহযোগ নকৰি অসমৰ বিভিন্ন ঠাইত আত্মগোপন কৰি আছে, সেইসকল ব্যক্তিক অনতি পলমে ওচৰৰ স্বাস্থ্যকেন্দ্ৰ, আৰক্ষী প্ৰশাসন অথবা 104 নম্বৰত ফোন কৰি যোগাযোগ কৰিবলৈ অনুৰোধ জনালোঁ। আমি খালি এটা এপিল কৰিব আহিছোঁ, যিকেইজন ব্যক্তিয়ে মাৰ্কাজত যদি গৈছে আৰু মাৰ্কাজত গৈ লুকাই আছে তেওঁলোক আগবাঢ়ি আহিব লাগে। চৰকাৰে তেওঁলোকৰ বাবে গোটেইখিনি ব্যৱস্থা